অন্য এটা গুড নিউজ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। KVS এণ্ড NVS ৰিক্ৰুইটমেণ্ট 2025 14,997টা নন টিচিং এণ্ড টিচিঙৰ পোষ্ট অনলাইন আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ গৈছে। কেনেদৰে কি ধৰণৰ প্ৰচেছ কৰিব লাগিব বা কেনেদৰে এপ্লাই কৰিব লাগিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। কোৱালিফিকেশ্যন কি লাগিব বা কি পোষ্ট ওলাইছে সকলোখিনি তথ্য দিম ইয়াত, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াতে কেন্দ্ৰীয় বিদ্যালয়, সংগনাথ এণ্ড নবোদয় বিদ্যালয় সমিতিৰ ফালৰ পৰা এইটো এডভাৰটাইজ মুকলি কৰা হৈছে। ইয়াৰ আবেদনৰ অন্তিম তাৰিখটো হৈছে 4/12/2025লৈকে এপ্লাই কৰিব পাৰিব। ইয়াতে পোষ্ট কি আছে, ইয়াত প্ৰথমে আপোনালোকৰ 1 নম্বৰত দিয়া আছে প্ৰিন্সিপালৰ বাবে নম্বৰৰ পোষ্টৰ সংখ্যা আছে 134। ইয়াতে মিলি পিনি আছে KVS প্লাছ NVS 90+93, ইয়াতে সকলোখিনি দিয়া হৈছে। ইয়াত মানে দিয়া হৈছে আপোনালোকৰ KVSৰ বাবে 134টা পোষ্ট আৰু NVSৰ বাবে 93টা পোষ্ট। তাৰপিছত ইয়াত কোৱালিফিকেশ্যন কি লাগিব, মাষ্টাৰ ডিগ্ৰী উইথ এট লাষ্ট মানে 50% মাৰ্ক লাগিব। ইয়াত মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব, গভ ইনষ্টিটিউট বা ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব। তাৰপিছত লাগিব 2 নম্বৰ বেচেলাৰ ডিগ্ৰী এডুকেশ্যন BEd লাগিব, 50% মাৰ্ক থাকিব লাগিব। NCTE ৰিকগনাইজৰ ইনষ্টিটিউটৰ ইউনিভাৰ্চিটিৰ পৰা হ'ব লাগিব, তেতিয়াহে এই প্ৰিন্সিপালটো পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াত আহিলে 3 ইয়াৰ্ছ লাগিব ইণ্টাৰগ্ৰেটেড BEd MAd ফ্ৰম NCTE ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি উইথ এট লাষ্ট 50% মাৰ্ক ইয়াত থকা হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। তাৰপিছত ৱৰ্কিং এজ প্ৰিন্সিপাল এজ পে লেভেল ইয়াতে দিয়া হৈছে 78,800ৰ পৰা 2,92,000লৈকে ইয়াতে দিব। ইয়াতে প্ৰিন্সিপালৰ যিটো পে হয় ইয়াতে দিয়া হৈছে। তাৰপিছত ইয়াতে তললৈ স্ক্ৰল কৰিব। অধিক তথ্য জানিবৰ বাবে আপোনালোকে assamcareer.com গৈ পিনি আপোনালোকে ভিজিট কৰি পিনি চাই ল'ব পাৰিব। যদিহে আপোনালোকক এটাকৈ ইয়াত ক'বলৈ যাওঁ তেন্তে বহুখিনি দীঘল হৈ যাব ভিডিঅ'টো। তাৰপিছত নেক্সট ইয়াতে আহিলে 2 নম্বৰ ভাইচ প্ৰিন্সিপাল। যিসকলে ভাইচ প্ৰিন্সিপালৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে, ইয়াতে নাম্বাৰ পোষ্টৰ সংখ্যা দিয়া হৈছে 58টা KVSৰ বাবে। এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, ইয়াতে মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব, 50% মাৰ্ক থাকিব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। আৰু যদি বেচেলাৰ ডিগ্ৰী আছে BEdত এটলিষ্ট 50% মাৰ্ক থাকিব লাগিব, NCTE ৰিকগনাইজ ইনষ্টিটিউটৰ ফালৰ পৰা হ'লেহে এপ্লাই কৰিব পাৰিব। তাৰপিছত 3 ইয়াৰ ইণ্টাৰগ্ৰেটেড BEd MAd উইথ এটলিষ্ট 50% মাৰ্ক থাকিব লাগিব, NCTE ৰিকগনাইজৰ ফালৰ পৰা হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। আৰু তাৰপিছত ইয়াতে ৱৰ্কিং এজ ভাইচ প্ৰিন্সিপাল ষ্টেট গভৰ, ইয়াতে এনাউন্স চেণ্ট্ৰেল, ইয়াত দিয়া ষ্টেট গভ ইন পে লেভেল ইয়াত দিয়া হৈছে 56,100ৰ পৰা লৈ পিনি 1,77,500লৈকে ইয়াতে পে দিয়া হ'ব। ইয়াতে সকলোখিনি দিয়া আছে। আৰু নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যনৰ নলেজ থাকিব লাগিব, ৱৰ্কিং নলেজ অফ হিন্দী এণ্ড ইংলিছত নলেজ থাকিব লাগিব, তেতিয়াহে ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰপিছত 3 নম্বৰতে আহিলে ইয়াতে এছিষ্টেণ্ট কমিশ্যনাৰ। ইয়াতে এছিষ্টেণ্ট কমিশ্যনাৰ পোষ্ট দিয়া হৈছে 8টা KVSৰ বাবে আৰু 9টা NVSৰ বাবে। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত দৰকাৰ হ'ব। ইয়াত অলপ জুম কৰি লৈছোঁ। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব এছিষ্টেণ্ট কমিশ্যনাৰ NVSৰ বাবে, মাষ্টাৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এট লিষ্ট 50% মাৰ্ক থাকিব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। তাৰপিছত BEd ফ্ৰম NCTE ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটিৰ ফালৰ পৰা হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। তাৰপিছত ৱৰ্কিং এজ প্ৰিন্সিপাল ইন দ্য পে লেভেলটো ইয়াতে দিয়া হৈছে 78,800 ইয়াত দিয়া হৈছে। আৰু তাৰপিছত ইয়াৰ 78,800ৰ পৰা লৈ পিনি 2,92,000লৈকে ইয়াতে পে কৰা হ'ব ইয়াত বুলি দিয়া হৈছে। আৰু ইয়াতে এটলিষ্ট 3 ইয়াৰ্ছ ইন চেণ্ট্ৰেল ষ্টেট অট'নমাছ অৰ্গেনাইজেশ্যন অফ চেণ্ট্ৰেল গভ ষ্টেট গভ ইয়াতে দিয়া হৈছে। ইয়াতে এইকেইটা থকা হ'ব লাগিব, তেতিয়া এছিষ্টেণ্ট কমিশ্যনাৰ KVSৰ বাবে ইয়াতে দিয়া হৈছে মাষ্টাৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এটলিষ্ট 50% মাৰ্ক থকা হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। নেক্সট দিয়া হৈছে BEd ফ্ৰম NCTE ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি উইথ এটলিষ্ট 50% মাৰ্ক থাকিব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। তাৰপিছত ৱৰ্কিং ইয়াত দিয়া হৈছে 3 ইয়াৰ্ছ থাকিব লাগিব, ইয়াতে ইণ্টাৰগ্ৰেটেড BEd MAd NCTE ৰিকগনাইজ ইনষ্টিটিউটৰ ফালৰ পৰা কৰা হ'ব লাগিব, 50% মাৰ্ক থকাটো বাধ্যতামূলক, তেতিয়াহে এই পদবোৰৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰপিছত নলেজটো আপোনালোকৰ কম্পিউটাৰ নলেজ বা তাৰপিছত হিন্দী ইংলিছ আৰু নলেজৰ সম্পূৰ্ণ থকাটো হ'ব লাগিব। আৰু ইয়াতে 3 ইয়াৰ্ছ চেণ্ট্ৰেল ইয়াতে ষ্টেট এণ্ড অট'নমাছ অৰ্গেনাইজেশ্যন অফ চেণ্ট্ৰেল গভ ষ্টেট গভ ইয়াতে দিয়া হৈছে। তাৰপিছত পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবেও ইয়াতে দিয়া হৈছে PGTৰ বাবে, চমুকৈ PGT বুলি কয় পষ্ট গ্ৰেজুৱেট টিচাৰটোক। ইয়াতে নম্বৰ পোষ্টৰ সংখ্যা KVSৰ বাবে 1,465টা দিয়া হৈছে, আৰু NVSৰ বাবে 1,513টা পোষ্ট দিয়া হৈছে, আৰু NVSৰ PGT MLৰ বাবে 18টা পোষ্ট দিয়া হৈছে।
ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন ইণ্টাৰগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট কোৰ্চ ফ্ৰম NCT ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি ইন দ্য concerned subject with at least 50% mark in aggregated including B.Ed component. ইয়াতে তাৰপিছত ইয়াত দিয়া হৈছে or master degree from recognized institute university with at least 50% mark integrated in the concerned subject. ইয়াতে এইকেইটা থাকিব লাগিব আপোনালোকে অধিক তথ্য জানিবৰ বাবে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি পিনি আপোনালোকে চাই ল'ব পাৰে যদিহে এইকেইটা কোৱালিফিকেশ্যন আছে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত ইয়াতে তললৈ স্ক্ৰল কৰিব এটা এটাকৈ আপোনালোকক কৈ দিছোঁ তাৰপিছত PGT কম্পিউটাৰ চায়েন্স থকা হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব MSc কম্পিউটাৰ চায়েন্স IT ফালৰ পৰা কৰা হ'লেও এপ্লাই কৰিব পাৰিব কোনো কথা নাই 50% মাৰ্কটো বাধ্যতামূলক যদিহে 50%তকৈ কম আছে তেন্তে আপোনালোকে ইলিজিবল নহ'ব এপ্লাই কৰোঁতে ইয়াতে দিয়া হৈছে চিধা চিধি ইয়াতে দিয়া হৈছে 50%তকৈ যদি তলত কম হয় মাৰ্ক তেন্তে মানে পাৰ্চেণ্টেজটো টোটেল যদি 50%তকৈ কম হয় তেন্তে এপ্লাই কৰিব নোৱাৰিব তাৰপিছত ইয়াতে অৰ দিয়া হৈছে B.Ed degree from NCT recognized institute university with at least 50% mark থকা হ'লে ইয়াত এপ্লাই কৰিব পাৰিব তাৰপিছত 3 years integrated B.Ed M.Ed from NCT recognized institution university with at least 50% mark থাকিলে ইয়াতে এপ্লাই কৰিব পাৰিব তাৰপিছত তললৈ স্ক্ৰল কৰিব তাৰপিছত ইয়াতে আৰু এটা দিয়া আছে এইকেইটা আপোনালোকৰ অৰৰ যিকেইটা দিয়া আছে যিকোনো এটা থাকিলে এপ্লাই কৰিব পাৰিব ইয়াতে 4 years integrated degree with at least 50% mark from NCT recognized institution university including B.Ed component. ইয়াতে PGT physical education মেল ফিমেল দুইটাই এপ্লাই কৰিব পাৰিব ইয়াত কোনো কথা নাই মাষ্টাৰ ইন ফিজিকেল এডুকেশ্যন ফালৰ পৰা কৰা হ'ব লাগিব চমুকৈ MPhD MPhD এটা PhD কৰিব লাগিব ডিগ্ৰী ফ্ৰম NCT recognized institute university with at least 50% mark থাকিব লাগিব তাৰপিছত PGT modern Indian language and visorer বাবে ইয়াতে পোষ্ট দিয়া হৈছে ইয়াতে integrated postgraduate course in the concerned subject with at least 50% mark থাকিব লাগিব NCT ফালৰ পৰা কৰা হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব তাৰপিছত অৰ দিয়া আছে মাষ্টাৰ ডিগ্ৰী ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি ফালৰ পৰা কৰা হ'ব লাগিব মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ কনচাৰ্ণৰ ফালৰ পৰা কৰা হ'ব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব 50% মাৰ্ক থকাটো বাধ্যতামূলক তাৰপিছত B.Ed ডিগ্ৰী NCT recognized institute university with at least 50% mark থাকিলে ইয়াতে এপ্লাই কৰিব পাৰিব তাৰপিছত যদিহে 3 years integrated B.Ed M.Ed NCT recognized institution university with at least 50% mark থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব তাৰপিছত ইয়াতে 4 years integrated degree with at least 50% mark from NCT recognized institution university including B.Ed component থকা হ'ব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব ট্ৰেইন গ্ৰেজুৱেট টিচাৰ ইয়াতে থাকিলে ইয়াতে PGT বাবে ইয়াতে এপ্লাই কৰিবলৈ ইয়াতে দিয়া হৈছে 2796টা পোষ্ট দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতো দিয়া হৈছে 4 years integrated degree course from NCT recognized institute ফালৰ পৰা কৰা হ'লে এপ্লাই কৰিব পাৰিব অধিক তথ্য জানিবৰ বাবে আপোনালোকৰ যিখিনি কোৱালিফিকেশ্যন আছে সেই কোৱালিফিকেশ্যনৰ মতে ইয়াতে মিলাই চাব পাৰে আপোনালোকক মেইন কেইটা কৈ দিছোঁ যদি লাইব্ৰেৰিয়ানৰ বাবে কোনোবাই এপ্লাই কৰিম বুলি ভাবিছে তেন্তে লাইব্ৰেৰিয়ানৰ বাবেও এপ্লাই কৰিব পাৰিব এটা বেচেলাৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউশ্যন ইউনিভাৰ্চিটি এট লিষ্ট 50% মাৰ্ক থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব তাৰপিছত ইয়াতে দিয়া হৈছে অৰ বেচেলাৰ ডিগ্ৰী ইন লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চায়েন্স ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউশ্যন with at least 50% mark থাকিব লাগিব নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব ৱৰ্কিং নলেজ হিন্দী এণ্ড ইংলিছ থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব প্ৰাইমেৰী টিচাৰৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন চিনিয়ৰ ছেকেণ্ডেৰী হায়াৰ ছেকেণ্ডেৰী ইণ্টাৰমিডিয়েটটো কৰা হ'ব লাগিব 50% মাৰ্ক থাকিব লাগিব 2 years ডিপ্ল'মা এলিমেণ্টাৰী এডুকেশ্যন থাকিব লাগিব মানে DLED থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব তাৰপিছত চিনিয়ৰ ছেকেণ্ডেৰী হায়াৰ ছেকেণ্ডেৰী ইণ্টাৰমিডিয়েটটো 10+2 মানে 12 পাছ কৰা হ'ব লাগিব ইয়াতে 50% মাৰ্ক 4 years বেচেলাৰ এলিমেণ্টাৰী মানে BLED কৰা যিখিনি কেণ্ডিডেট আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব তাৰপিছত ইয়াতে চিনিয়ৰ ছেকেণ্ডেৰী হায়াৰ ছেকেণ্ডেৰী ইণ্টাৰমিডিয়েট ক্লাছ 12 50% মাৰ্ক থকা হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব নন টিচিঙৰ পোষ্টটো ইয়াতে বহুকেইটা দিয়া হৈছে যদিহে টিচিং লাইনত এপ্লাই কৰিম বুলি কোৱালিফিকেশ্যন নাই তেন্তে নন টিচিঙতো এপ্লাই কৰিব পাৰিব ইয়াতে নন টিচিঙৰ বাবে 1155টা পোষ্ট দিয়া হৈছে KVSৰ বাবে আৰু NVSৰ বাবে 787টা পোষ্ট দিয়া হৈছে তাৰপিছত ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন PLC অফিচিয়েল নটিফিকেশ্যন ইয়াত দিয়া হৈছে ইয়াতে বয়সৰ সীমাটো কেতিয়াৰ পৰা দিয়া হ'ব ইয়াতে বয়সৰ সীমাটো প্ৰিন্সিপালৰ বাবে মিনিমাম 35 years হ'ব লাগিব যদি 50 বছৰতকৈ তলত হ'ব লাগিব 50 বছৰতকৈ যদি ওপৰ হৈ যায় তেন্তে ইয়াতে এপ্লাই কৰিব নোৱাৰিব তাৰপিছত ভাইচ প্ৰিন্সিপালৰ বাবে ইয়াতে দিয়া হৈছে 25 বছৰ মিনিমামটো থাকিব লাগিব আৰু যদি 45 বছৰতকৈ তলত হ'ব লাগিব 45 বছৰতকৈ যদি ওপৰ হৈ গ'ল কাৰোবাৰ তেন্তে ইয়াতে ইলিজিবল নহ'ব ইয়াতে এছিষ্টেণ্ট কমিশ্যনাৰ দিয়া হৈছে একেটাই তাৰপিছত ইয়াতে যিটো
ইয়াতে চাই ল'ব পাৰি। ইয়াতে সকলোখিনি দিয়া হৈছে KVS NVSৰ নট এক্সটেণ্ডিং ইয়াতে দিয়া হৈছে 45 বছৰ 50 বছৰ ইয়াতে সকলোখিনি তথ্য পাই যাব। যেহেতু ভিডিঅ'টো গোটেইখিনি ক'বলৈ গ'লে বহুত দীঘলীয়া হৈ যাব, ইয়াতে চমুকৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ইয়াতে সকলোখিনি পাই যাব। তাৰপিছত ইয়াতে কেটেগৰী ৱাইজ ইয়াতে এজ ৰিলেক্সেশ্যনো দিয়া হৈছে। OBC যিসকল কেণ্ডিডেট আছে, NCL কেণ্ডিডেট আছে, OBC NCLৰ পৰা বিলং কৰে, তেওঁলোকক 3 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া হ'ব। SC ST সকলক 5 বছৰ দিয়া হ'ব। PWBD বা UR কেণ্ডিডেটসকলক বা EWS কেণ্ডিডেটসকলক 10 বছৰলৈকে ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া হ'ব। তাৰপিছত PWBD OBC NCL সকলক 13 বছৰলৈকে ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া হ'ব। PWBD SC ST কেণ্ডিডেটসকলক 15 বছৰ পৰ্যন্ত ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া হ'ব। ইয়াতে এপ্লিকেশ্যন ফিজটো আপোনালোকৰ পোষ্ট ৱাইজ দিয়া হৈছে। পোষ্ট ৱাইজত আপোনালোকৰ কিমান কি এক্সামিনেশ্যন ফিজ দিব লাগিব, প্ৰচেছিং ফিজ দিব লাগিব। ইয়াতে সকলো প্ৰিন্সিপাল বা কমিশ্যনাৰ প্ৰিন্সিপাল বা ভাইচ প্ৰিন্সিপালৰ বাবে এপ্লাই কৰিলে 1300 টকা ইয়াতে পে' কৰিব লাগিব এক্সামিনেশ্যন ফিজ, আৰু প্ৰচেছিং ফিজ ইয়াতে 500 টকা পে' কৰিব লাগিব। তাৰপিছত PGT ইয়াতে আহিলে PGT TGT PRT লাইব্ৰেৰিয়ান FEO অৰ্ডাৰ নন টিচিং পষ্টৰ বাবে 1500 টকা পে' কৰিব লাগিব এক্সামিনেশ্যন ফিজ, আৰু প্ৰচেছিং ফিজটো ইয়াত 500 টকা দিয়া হৈছে। অৰ্ডাৰ নন টিচিং পষ্টৰ বাবে এক্সামিনেশ্যন ফিজটো 1200 টকা আৰু প্ৰচেছিং ফিজত ইয়াতে 500 টকা পে' কৰিব লাগিব। ফৰ্মখনত পে' কৰিব লাগিব। ইয়াতে অনলাইন প্ৰচেছ হ'ব যিহেতু। আৰু এতিয়া আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, 14 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেটটো আপোনালোকে 4 ডিচেম্বৰলৈকে এপ্লাই কৰিব পাৰিব। অধিক তথ্য জানিবৰ বাবে বা চিলেবাছ জানিবলৈ হ'লে আপোনালোকে লিংকটো তলত দি দিম, আপোনালোকে ভিজিট কৰি পিনি অধিক তথ্য জানি ল'ব পাৰে, আৰু আপোনালোকে এডভাৰটাইজমেণ্টৰ ডিটেইলছটো আপোনালোকে চাই ল'ব পাৰে। তো এইটোৱে আছিলে এটা সৰু সুৰা ইনফৰমেশ্যন। যদিহে ইনফৰমেশ্যনটো ভাল লাগিলে তেন্তে লাইক এটা কৰি দিব, আৰু যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকলৈও শ্বেয়াৰ কৰি দিব। আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে প্ৰথমবাৰৰ বাবে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰি কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ আপোনালোকে যিখিনি চৰকাৰী আপডেট হয় বা যিখিনি গভ ৰিলেটেড বা গভ এমপ্লয় যিখিনি এডভাৰটাইজমেণ্ট ওলায় বা যিখিনি জবৰ ইনফৰমেশ্যন ওলায় সেইখিনি সকলোখিনি তথ্য ইয়াতে আপডেট দি থকা হয়, আপোনালোকে চাব পাৰে। যদিহে ছাবস্ক্ৰাইব কৰিলে তেন্তে আপোনালোকে সকলোতকৈ আগতে ইনফৰমেশ্যনবোৰ পাই যাব। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।